Hi everyone, আপোনালোকক এতিয়া লগ পাইছো মই মানে ভিডিও ষ্টাৰ্টে কৰিছো মই ইফতাৰীৰ পৰা এতিয়া আলু কাটি লৈছো একদম পাতলা পাতলাকে স্লাইস কৰি এটো মানে মই এটা পাকৰা বনাম আৰু পাকৰাটো বনাম বেসন দি কিন্তু মই তো ইউটিউবত চোৱাই হয় ৰেচিপিটো বাট তাত লাগিছিলে বেসনৰ লগত অকমান কৰ্নফ্লোৰ মুজত নাছিলে কৰ্নফ্লোৰ তো এটো কাৰণে মই অকল বেসন দিয়ে বনাই দিলো আৰু বেসন দিছো অকমান হালধি অকমান নিমখ আৰু লগতে অকমান জিৰা গুৰি আৰু চাট মছলা হেয়া দি পানী অলপ অলপকে দি মই এটা পেষ্ট বনাম মানে বহুত বেছি পাতলাও নবনাও বহুত বেছি ডাঠো নবনাও যাতে আলু মানে লাগি ধৰে হিমানটো জোখৰে বনাম আৰু এখিনি প্ৰথমে মিক্স কৰি অকনমান টাইম থৈ দিম হিমান টাইমে মই এটা পুডিং বনাম হেতু ৰেচিপি দিম বলক বিস্কুট আৰু গাখীৰ কণী দি জন্তু পুডিং বনাই মোৰ হেতু খাবলৈ বিৰাতে ভাল পাওঁ মই তো ভাবিলো আপোনালোকৰ ৰেচিপিটো দি দিও মই এই যে অকনমানি ডেক্সিও দেখিছে এটুতে জব মানে কাস্টাৰ্ড পুডিং হক এটুতে বনাও এটু কলকাতাৰ পৰা আনিছিলো 100 টকা লৈছিলে এটু খুব কামত আহে মোৰ ৰমজান মাহত যে বহুত বেছি কামত আহিছে আৰু যিকিন হক মই এটা কণী লৈছো দুটা ভাঙি তাৰ পিছত আমুল গোল গাখীৰ জন্তু 18 টকিয়াটো যে হেতু গুটেটো দি দিম তাৰ পিছত চেনি সোৱাদ অনুসৰি দিম যদি কোনবাই বেছি মিঠা খায় আপোনালোকে বেছি দিব পাৰে কম খালে কমও দিব পাৰে আমাৰ এটা জুখতে খোৱা হয় এটো কাৰণে হিমানটো জুখতে দিছো আৰু লগতে মেৰিগোল্ড বিস্কুট দি দিছো মই 4খন মান দি এতিয়া মই এখিনি ভালকে মিক্স কৰি লম মানে ভালকে মেৰিগোল্ড বিস্কুটটো পুৰা গুৰি নকৰিলেও হ'ব কাৰণ ইনো কুমলিয়ে যায় তো ভালকে যিমানখিনি লাগে মিক্স কৰিব পাৰে মিক্স কৰি লম আৰু তাৰ পিছত মই ঢাকনখন লগাই এটা ডাঙৰ ডেক্সিত পানী অলপমান দি থৈছো গৰম পানী হ'বলে ইয়াৰ ওপৰত ডেক্সিত দি দিম তাৰ ওপৰত ঢাকনখন লগাই মই 20 মিনিটৰ কাৰণে এৰি দিম 20 মিনিটৰ পিছতহে চাম কি হৈছে ইফতাৰ বনাইছো আৰু লগতে কাহিনী বনাইছো ৰমজান মাহ সময়ত কিমান কাহিনী বনাইছো কিমান টাইম দিবলৈ সাবন গল ঠিকনা নাই এতিয়াও হৈ থাকিলে পাহৰিয়ে যাম ইমানেই সাবন লাগে ইমানেই কাহিনী দিব লাগে আৰু পুডিঙৰ ৰেচিপি দিছো আৰু পাকৰা দিছো এতিয়া হে বেসনৰ পেষ্টটো যে এটো আকৌ দেখিছো অকমান ডাঠ হৈ গল তাত অকমান পানী দিছো আৰু লগতে অকমান বেকিং পাউডাৰ এনেকে স্লাইস কৰিলো আলুটো মই বেসনৰ যিখিনি বনাই দিছো পেষ্ট তাত দুপন তাৰপিছত ফ্ৰাই কৰি দিম এটো হল আলু পাকৰা সিম্পল আলু পাকৰা খালি এটো এটা চাই লম এটোত মানে আলুখিনিত মছলাটো ৰখিছে নে যদি বেছি ডাঠ হৈছে যেটা পানী অকনমান দি দিম কিন্তু ৰখি গৈছে আকৈ একো পাতলা কৰিলে বেয়া হ'ব যেনেকৈ আমি ৰঙালাও বনাও বেগেনা বনাও তেনেকৈ আলু পাকৰা বনাইছো তেল পুৰা গৰম হৈ আছে তেতিয়া দি দিম এটো পুৰা গৰম হৈ আছে আলু বুলি কলে তো ইনেও ভালে লাগে সবৰে তো খাবলে ভালে হৈছিলে কিন্তু কৰ্নফ্লোৰ নিদিয়া কাৰণে ক্ৰিস্পি নহলে আইনে খাবলে লেয়াৰটো আহিছে বেসনৰ কিন্তু কৰ্নফ্লোৰ দিলেহে ক্ৰিস্পি হ'ব তো আপোনালোকে যদি এটো ৰেচিপি ট্ৰাই কৰে কৰ্নফ্লোৰ দিবই দেই আৰু লগতে আমাৰ পুডিংও ৰেডি হৈ গল এটো কিন্তু খাবলে খুব ভাল হৈছিলে Hey guys, assalamu alaikum. Nastin's vlogs ranity vlog le apnalok ataike swagatam janaisu. Akha koisu apnalok hokolo bhale ase, muk pise bhalei hal thakrat. আপোনালোকৰ দুৱাত আজি হৈ গল 16 নম্বৰটো ৰোজা আজি ভিডিও ষ্টাৰ্ট কৰা বহুত দেৰি কিয়নো বহুত বেছি দিনটো ভাগৰ বহুত কাম বহুত কাপোৰ ধোৱা হল আৰু তাতে আমাৰ কুকু বলেৰা আমাৰে আছিল মানে আমি দিছিলো এজেগাত মানে তেওঁলোকক ৰাখিবলৈ তাৰ অকণ বেমাৰ হৈ গল খোৱাবত তেওঁলোকে মানে ভালকে ধৰিব নোৱাৰিলে সব খুৱাই দিলে হেয়া কালি হি কত গুছিও গৈছিলে যোৱা পৰহি দিনাখন তাকো লৈ নিলে হাজবেণ্ডে তাৰ গা বেয়া তাৰ লগত লাগতে আমাৰ গৈছে তাৰ কাৰণে একেবাৰে টাইম পোৱা নাছিল ভিডিও কৰিবলৈ এতিয়া ইফতাৰ বনাই থাকোতে ভিডিও কৰিছো ৰেচিপি দিছো আলু পাকৰা আৰু কি হয় এগ পুডিং তাৰ পিছত এতিয়া বনাম মই বুট ভাজি বুট বইল কৰি থৈছিলো এয়া ভাজি দিম এতিয়া কি হে পুডিং হ'বলে আমাৰ ৰেডি আমাৰ টেষ্টটো কৰিব দিলো বাৰু এতিয়া আকৌ দিয়া দেখাইছো দেই কাটি চাওক যেটো ৰাউন্ড নোহোৱা হলে এটা বহুত ভালকে উলিয়াই দিবলৈ পাৰিলো হয় কিন্তু এতিয়া এনেকৈ উলিয়াইছো দিলো হা এতিয়া ওপৰত দিম অকণমান ক্ৰীম যিয়ে ইয়াৰ টেষ্টটো আৰু ইনহেন্স কৰি দিব
ইফতাৰ কৰি কাঁহী বাতি ধোৱাৰ পিছত অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছত আহি গ'লোঁ ৱালপেপাৰ লগাবলৈ। এইখিনি ৱালপেপাৰ আমি যোৱা বছৰ লগাইছিলোঁ ঈদত, যোনখিনি লাগি আছে আগতে। কিন্তু এই খানা বনাই থকা ছাইডটো আৰু বেচিনৰ ওচৰৰ ছাইডটো মানে তিতি থাকে যে, আৰু বহুত লেতেৰা হৈ গ'ল আৰু ভাল নালাগে লেতেৰা হৈ থাকিলে। টাইলছ লগাব পৰা শক্তিটো আমাৰ এতিয়ালৈকে হোৱাগৈ নাই বাৰু। সেইটো কাৰণে আমি ৱালপেপাৰ দিয়ে কামটো চলাই দিছোঁ। দেখিবলৈ ভাল লাগিব লাগে অকণমান, তেতিয়াহে কাম চাম কৰি ভাল লাগে, হয় নাই বাৰু? তাতে ভিডিঅ' চিডিঅ' বনাই থাকোঁ যে মই, ভাল নালাগে, কোলা কোলা লাগে দেখিবলৈ কাৰণে। লেতেৰা নহ'লেও মানে এইটো চিনটো বহিয়ে যায় আৰু চাফা নহয় এই চিনটো। তো এইটো পেপাৰ কেনেকুৱা লাগিছে জনাবচোন দেই। সেয়ে মইনাও আহিছে, মই এফালে হাজবেণ্ড, আমি গোটেইকেইটা মিলি ৱালপেপাৰখিনি লগাই আছোঁ। ইয়াৰ নেক্সট ব্লগত দেখাম বাৰু গোটেই ভালকেনে। আজি ইমান ৰেকৰ্ড কৰিব নহ'লে, মোবাইলত চাৰ্জো ইমান নাছিলে, তো যিমানকণ পাৰোঁ দেখালোঁ আৰু অলপ অলপকৈ। এইটো বহুত ট্ৰিকি হয় লগাবলৈ ৱালপেপাৰটো, পটককেনে এৰ সোমাই যায়। তথাপিও কাম চলি যায়, এবছৰ ধুনীয়াকৈ যায়গৈ আৰু মানে গেছৰ ওচৰত। বাকী ইটো ছাইড যে আমাৰ একোৱে হোৱা নাই। ঠিক আছে গাইজ, আজি ব্লগটোত ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে ফ'ল'ও কৰি দিব ফেচবুকত। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ব্লগৰ লগত। আল্লাহ হাফিজ।